সকলোৰে মাজতে মনে মনে প্ৰেজেন্টটো দি পিনি পলাওঁ বুলি, কিন্তু ভণ্টিকেইজনীৰ পৰা নোৱাৰিলোঁ। সিহঁতে একদম ধৰি মেলি পাউডাৰ সানিহে এটালে। হেল্ল', কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। বৰ্তমান ময়ো ভালে আছোঁ। পুনৰবাৰ সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ দেই। আহি আছোঁ আজি বিয়া খাবলৈ বুলি। আমাৰ দাইহঁতৰ ছোৱালীৰ বিয়া। এফালে আহি আছে বাইদেউৰ ছোৱালী, ভাগিন হয়, আৰু এয়া হ'ল আমাৰ ডাঙৰ বা, আৰু শেষত এয়া লাষ্টত আহি আছে মা, নুবেটি আৰু মই। বলক আপোনালোককো দেখাওঁ আমাৰ গাঁৱৰ বিয়াৰ পৰিৱেশবিলাক। এইফালে বাটতে নুবেটিৰ লেহেংগাযোৰৰ দুপাটাখনৰ পিনটো এৰাই থাকিল। আকৌ বাটতে তাই পিনটো মাৰি দিব লগা হৈ গ'ল। আৰু অলপমান পৰিৱেশটো দেখাই দিছে আমাৰ ভাগিনজনীয়ে, কেমেৰা ধৰি আছে। তাই বোলে গাঁওখনৰ পৰিৱেশটো দেখাই দিওঁ বুলি কৈ দেখাই দিছে। আৰু এতিয়া আহি পাই গ'লোহি আমি বিয়া ঘৰ। এইজনী হৈছে আমাৰ ভণ্টি, মানে আমাৰ আজি কইনা। আহিয়ে চালোহি কি কি বনিছে বিয়াত বুলি। এইফালে ধুনীয়াকৈ কাৰিকৰবিলাকে ৰুটি চব্জি বনাই আছে। বেয়া হ'লে কৈ দিব লাগিব নহয়। তেখেতলোকে ভালকৈ ভিডিঅ' কৰিব কৈছে, বেয়া হ'লে বোলে ক'ব লাগিব বুলি কৈছে। আৰু এয়া হৈছে আমাৰ খুৰী মানে আজি কইনা মাক, আৰু এয়া হৈছে আমাৰ মাজু খুৰী। মই কৈছোঁ আজি দুইজনীকে বোলো বৰ ধুনীয়া লাগিছে দেই, ধুনীয়া যেন লাগিছে দেই। আৰু এয়া হৈছে কইনাৰ দেউতাক, মানে আমাৰ কন্দাই। তেখেতে ৰাতিপুৱাৰ পৰা একো খোৱা নাছিল, কিবা এটা খাই লৈছে। আৰু নুবেটিকো এফালে আহিয়ে ক্ষীৰ অলপ খুৱাই ল'লোঁ। আৰু এয়া হৈছে ৰভাৰতল, অলপ চলপ আলহী আহিব ধৰিছে। আৰু বহু দিনৰ লগৰ এজনী লগ পালোঁ, আগতে আছিল কলেজৰ লগৰ, এতিয়া হৈছে বৌ। আৰু এয়া হৈছে আমাৰ টিকলি ভণ্টিকেইজনী, সিহঁতে বিয়াৰ কাৰণে আমডালে গাঁঠি আছে। সিহঁত দুইজনীয়ে আমডালি গাঁঠি ৰেডি কৰি দিলে। আৰু এতিয়া কইনাক গা ধোৱা পিৰিটোত এনেদৰে ধুনীয়াকৈ বান্ধি দিছে। আৰু এতিয়া আহিলোঁ পেট পূজা কৰি লওঁ বুলি। পৰিয়া 2টামানে বাজিব হ'ল, ভোক লাগিছে। এইফালে বহিছে চিনু ভণ্টি আৰু মই, দুইজনীয়ে ভাবিলোঁ মনে মনে আগতীয়াকৈ এবাৰ খাই নিজৰ ঘৰৰে বিয়া, 2-3বাৰ খালেও আপত্তি নাই। ভণ্টি আৰু মই দুইজনীয়ে খাই আজৰি হৈ ল'লোঁ। আৰু এইফালে আইসকলে ধুনীয়াকৈ নাম লৈ আছে। আপোনালোকৰ ফালে এনেদৰে বিয়া ঘৰত আইসকলে নাম লৈ নাই জনাব দেই। আৰু এতিয়া আহি গ'ল কইনা গা ধোৱা সময়। এতিয়া কইনা মূৰত তেল দিছে। তেল দি হোৱাৰ পিছত ধুনীয়াকৈ আমাৰ খুৰীয়ে তাইক গা ধুৱাই আছে। ওচৰত আছে আমাৰ কণ পেহী, আৰু সেয়া টিকলি ভণ্টিকেইজনীৰ ওচৰতে ৰখি আছে দেই। কইনা গা ধোৱা আজৰি হৈ গ'ল। এতিয়া দৰাক কইনাই চেন পিন্ধাইছে। আমাৰ ফালে এনেদৰে কলপুলি পুতি দৰা হিচাপত চেন পিন্ধোৱা হয়। আপোনালোকৰ ফালে হয় নাই জনাব। কইনাই দৰা হাত চাত চব ভাঙি শেষেই কৰি দিলে দেই। আমাৰ ফালেনো তুলনি বিয়াত কেনেকুৱা ধৰণৰ নিয়ম কৰা হয় তাৰে ভিডিঅ' অলপ আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আৰু এতিয়া কইনা গা পা ধুৱাই আজৰি হৈ গ'ল। এতিয়া 3খন থুৰীয়া তামোল দিয়া হয়। এনেদৰে মুখত ল'বলৈ দিয়া হয় পানীৰ লগত। আৰু সোঁ চাইডে বাওঁ চাইডে আৰু সন্মুখত এনেদৰে পেলোৱা হয়। ভিডিঅ'টো দেখিছে আপোনালোকে। থুৰীয়া তামোলকেইখন পেলাই হোৱাৰ পিছত দৰা হিচাপত যিটো কলপুলি পুতিছিলে, সেই দৰা গালৈ আখৈ আৰু শুকান পিঠাগুড়ি ছটিয়াই দিয়া হয়। আপোনালোকৰ ফালে এইবিলাক নিয়ম কৰে নাই কমেণ্ট কৰি জনাব দেই। কইনা গা পা ধুৱাই ৰভাতলিলৈ অনা হ'ল। এতিয়া কইনা মাক আৰু কইনাই আইসকলৰ আগত সেৱা লৈছে। এতিয়া আমাৰ টিকলি মিকলি ভণ্টিজনীক কইনাৰ ওপৰত ধুনীয়াকৈ সজাই দিয়া হ'ব। আৰু সজাই জীয়ৰী ছোৱালীবিলাকে ধুনীয়াকৈ গান গাই, পৰিয়ালৰ যিখিনি মানুহ থাকে, বৌয়েক ককায়েক ভনীয়েক ভতিজা যিমানখিনি থাকে সকলোকে গান গাই বিস্কুট আৰু মৰ্টন খোজা হয়। এইজনী আমাৰ সৰু বাইদেউ, আৰু এজনী হৈছে ডাঙৰ বাইদেউ। দুইজনীয়ে প্ৰেজেণ্ট দিব গৈছিল, আৰু দুইজনীয়ে পাউডাৰ সানন খালে। এইফালে ময়ো ভাবিলোঁ সিহঁতৰ মাজতে মনে মনে ফাকেদি সৰকি জীয়ৰী ছোৱালীখিনিক বিস্কুট দি আৰু প্ৰেজেণ্টটো দি পলাম বুলি ভাবিছিলোঁ। কিন্তু সিহঁতৰ মাজৰ পৰা পটককৈ পলাব নোৱাৰিলোঁ। ভালেই হ'ল যি হ'ল, গৰম দিনো আহিছে, বিনামূলীয়াকৈ অলপ পাউডাৰ সানি ল'লোঁ। এয়া চিনুৱে একদম চিলনী থাপ মৰা দি থাপ মাৰি ধৰি
পাউডাৰ সানিলে ভাবিছিলোঁ মনে মনে পলাম কিন্তু পলাব পৰা নহ'ল আৰু ইউটিউবত চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব আৰু এয়া মোৰ নাইকিয়া হৈ গ'ল ডাঙৰ বাই মুচি ল'লে পাউডাৰখিনি আৰু ময়ো মুচি ল'লোঁ দেই আৰু এইফালে তেহেঁতি মানে এৰাই নাই যিমান পাইছে চবকে সানি দিছে আৰু এইখিনি হৈছে জীয়ৰী ছোৱালীখিনিয়ে পোৱা আজি বিস্কুটৰ ভাগ আৰু মৰ্টনত টোপোলা দেখিছেনে কিমানখিনি উঠিলে সিহঁতৰ আজি বহুত লাভ হৈ গ'ল দেই আৰু এতিয়া কইনা ৰভাতলৰ পৰা এয়া ধুনীয়াকৈ কৰিয়ে উঠাই নিছে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ আৰু বিয়া বুলি ক'লেতো ফটো মৰাটো মেইন ন কেইকপিমান ফটো শেষত সাঁচি ৰাখিলোঁ ভিডিঅ'টোৰ জৰিয়তে আৰু ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব দেই পুনৰ এটা নতুন ভিডিঅ' লগ পাম বাই বাই